বহুত দিনৰ মূৰত মই মোৰ বন্ধুৰ ঘৰত আহিছোঁ। ঋষি আৰু মোৰ বন্ধুত্ব সঁচাকৈ বুজাব নোৱাৰা গভীৰ। ঋষিৰ মাকৰ দৃষ্টিত মই তেখেতৰে সন্তান। নিজৰ ব্যস্ততাৰ বাবে ইমান দিন আহিব পৰা নাছিলোঁ। আজি বহুত দিনৰ মূৰত আহি মোৰ বহুত ভাল লাগিছে। ৰাতিপুৱা শুই উঠি পেপাৰখন হাতত লৈছোঁ। তেনেতে চাহ খাওক। আৰে, মোৰ সপোনৰাণীয়ে মোৰ বাবে চাহ লৈ আহিছে। মোৰ সপোনৰাণী মানে ঋষিৰ একমাত্ৰ ভণ্টী। মোৰ মনটোৱে তাইক বিচাৰে, কিন্তু মই ক'বহে পৰা নাই। জানোচা ঋষি মোৰ লগত বন্ধুত্ব সম্পৰ্ক শেষ কৰে। কি হ'ল, চাহ খাওক আকৌ। নিৰ্জুৰ মাতত মোৰ মনটো সপোনৰ পৃথিৱীখনৰ পৰা ঘূৰি আহি বাস্তৱ পালেহি। খাওঁ ৰ'বা। আপোনাক বহুত দিনৰ মূৰত দেখি কিমান যে ভাল লাগিছে ক'ব নোৱাৰোঁ। মোক দেখি ভাল লাগিছে? মানে নিৰ্জু, মোৰো। ভাবিছিলোঁ মোক পাহৰি গ'ল। তোমাক? ধেৎ, কি কৈছা? তাৰমানে নিৰ্জুই মোক মনে প্ৰাণে বিচাৰে। মজা, আজিয়েই মনৰ কথা কোৱা ভাল সুযোগ। নহয় মানে আমাৰ কথা পাহৰিলেই চাগে। কথাটো তাই সলাই পেলালে। পেলাবও পাৰে, ছোৱালী মানুহবোৰ আমাৰ ল'ৰাবোৰৰ দৰে নিলাজ নহয়তো। তাই আৰু মোক নিজে দেখুৱাবনে যে তাই মোক ভাল পায়? নিৰ্জু, তোমাৰ খবৰ? বেয়া, কিয়? জানেইচোন, মনৰ মানুহবোৰ যেতিয়া দূৰে দূৰে থাকে, মন আৰু কেনেকৈ ভাল হ'ব। তাৰমানে নিৰ্জুই মোক ভাল পায় সঁচা। সেইকাৰণে তাই মোৰ আগত ট্ৰেজেডি ফালিছে। মই একো ক'ব নোৱাৰা হৈ তাইৰ হাতখনত ধৰিলোঁ। নিৰ্জু, তুমি মনৰ কথা বুজিছা। ৰাগদা চাওঁ এৰি দিয়ক। কি কৰিছে আপুনি? নিৰ্জু, তোমাক মই ভাল পাওঁ। লগে লগে তাইৰ মুখৰ ৰং সলনি হ'ল। ৰাগদা, মই আপোনাক নিজৰ দাদাৰ দৰে ভাবোঁ। আপুনি এইবোৰ কি কৰিছে? তাই কথাখিনি কৈ দৌৰ মাৰিলে। হাৰে, মই এইবোৰ কি কৰিলোঁ? মই ইমান নিৰ্লাজ নে? মই নিজৰ গালতে দুটা চৰ মাৰিলোঁ। এতিয়া মই নিৰ্জুৰ আগত কেনেকৈ বাৰু ওলাম? আৰু যদি তাই খুৰা-খুৰীৰ আগত কয়? নাই নাই, মই মৰিলোঁ আজি। হে প্ৰভু, কিয় আহিছিলোঁ বাৰু মই? কি কৰোঁ এতিয়া মই? কিছু সময়ৰ পাছত মই অলপ ফুৰিবলৈ ওলালোঁ। ৰাগ, ক'ত যোৱা? খুৰী। নাই, এনেই অলপ ফুৰি আহোঁ। সোনকালে আহিবা। হ'ব খুৰী। মই ওলাই আহিলোঁ। পদূলিমুখত নিৰ্জু ৰৈ আছে। মোৰ অন্তৰ্কণ্ঠ শুকাই গ'ল। ক'ত যাৱ? তাই মোক কিবা সুধিলে। মই কোনো গুৰুত্ব নিদিয়াকৈ আঁতৰি আহিলোঁ। শেষত মই ৰঙা নদীখনৰ পাৰত বহিম বুলি ওলাই গ'লোঁ। এটা সময়ত মই ৰঙা নদী পালোঁ ভয়ংকৰ। ৰঙা নদীৰ এতিয়া শান্ত ৰূপ। নদীৰ বালিচৰাতে মই বহি ল'লোঁ। ঐ, কোন ক'ত আছ? ঐ, মোৰ মানুহজনক ৰঙা নদীয়ে লৈ গ'ল। মানুহজনক উদ্ধাৰ কৰোঁচোন। মই আচৰিত। কোনে চিঞৰিলে? কিন্তু এয়া কি, মোৰ কাষতে দেখোন এজনী অৰ্ধনগ্ন মহিলা বহি আছে। আচলতে মই তেওঁক লক্ষ্যই কৰা নাছিলোঁ। কি হ'ল মানুহজনীৰ? মোৰ জানিবলৈ বৰ মন গ'ল। মই মানুহজনীৰ ওচৰ চাপিলোঁ। দেখিলোঁ নদীখনৰ পানীৰ লগত এটি ৩ বছৰীয়া শিশুই উলংগ খেলি আছে। কিন্তু কোন মুহূৰ্তত সি পানীত উটি যাব কোনেও ভাবিব নোৱাৰিব। মই গৈ তাক পানীৰ পৰা পাৰলৈ লৈ আহিলোঁ। মই মানুহজনীৰ কাষতে বহি ল'লোঁ। কিন্তু তাইৰ অৰ্ধনগ্ন ৰূপটো দেখি মোৰ ভাল নালাগিল। মই তেওঁক মোৰ ছাৰ্টটি খুলি পিন্ধিব দিলোঁ। মহিলাজনীয়ে এক আচৰিত ধৰণৰ হাঁহি মাৰি মোক ক'লে, জেঠমহীয়া ৰ'দত যেতিয়া ভূঁই ৰুবলৈ যাওঁ তেতিয়া আমি এনেকুৱা ছাৰ্ট পিন্ধোঁ। বৰ আচৰিত। দেখাত ধুনীয়া মহিলা। কিন্তু এতিয়া যেন তেওঁৰ সৌন্দৰ্য যেন কিছু ম্লান হ'ল। বাইদেউ, তেওঁ আকৌ এটা হাঁহি মাৰিলে। মোক কোনোবাই আজি বাইদেউ বুলি মাতিছে। মই তোমাৰ বাইদেউ? সঁচাকেনে? সঁচা বাইদেউ, আপুনি মোৰ বাইদেউ। বাইদেউ, অথনি যে আপুনি চিঞৰি উঠিছিলে কিয়? পাহৰিছিলোঁৱেই। যোৱা ভাইটি, ৰঙা নদীয়ে মোৰ মানুহজনক উটুৱাই নিলে। যোৱা, তুমি তেওঁক উদ্ধাৰ কৰা। আকৌ মানুহজনীয়ে চিঞৰিব ধৰিলে। হে? নাই নাই ভাইটি, তেওঁ মৰি গ'ল। মৰি গ'ল? কি ক'ম মই একো ভাষা নাপালোঁ। বাইদেউ, ক'বনে আপোনাৰ কি হৈছে? কম। ৰ'বাচোন, মোৰ ভোক লাগিছে। একো খাব পোৱা নাই। ভাইটি, নদীৰ পানীকে খাই আহোঁ। লগে লগে তেওঁ নদীত নামি গ'ল আৰু নদীৰ পানী খাব ল'লে।
আৰু কেঁচুৱাটিয়ে মোৰ কোচত বহি আছিল। সি মোৰ হাতখনৰ তাৰ মুখলৈ নি মোৰ আঙুলিকেইটা চুপিব ধৰিলে। ভগৱান, মানুহৰ জীৱনত যান্ত্ৰণা কিয়? কিয় কোনোবা আটালিকাত আছে, খোৱা বস্তু কুকুৰক খুৱাইছে, আৰু মহিলাজনী আৰু কেঁচুৱাটিৰ কিয় অৱস্থা ইমান স্বাৰ্থনে? মানুহজনী আকৌ আহিল, মোৰ কাষতে বহিলে। বাইদেউ ক'বনে? অঁ, কম। মোৰ স্বামীৰ নাম আছিলে ৰাজু। খেতি আছিলে আমাৰ জীৱনৰ একমাত্ৰ আশা। মোৰ ঘৰ সৌ গাঁওখনত। মোৰ দেউতা শিক্ষক আছিলে। মোৰ এজনী ভণ্টি আৰু এজন ভাইটি আছিলে। এদিনাখন এইখন গাঁৱৰে ৰাজুৱে মোক প্ৰেমৰ প্ৰস্তাৱ দিলে আৰু মই ক'ব নোৱাৰা হৈ ৰাজুৰ প্ৰেমত পৰিছিলোঁ। ৰাজুৰ আপোন বুলিবলৈ কোনো নাছিলে। তাৰ মাক দেউতাকৰ মৃত্যুৰ পাছত সি অকলশৰীয়া হৈছিল আৰু এদিনাখন মোৰ বিয়াৰ কথা মোৰ ঘৰত ওলাল। এজন ভাল ব্যৱসায়ীয়ে হেনো মোক চাব আহিব। ৰাজু, কোৱা, মোক ঘৰৰ পৰা বিয়া দিয়াৰ আয়োজন কৰিছে। তুমি কি কৈছা? মই কি ক'ম? তুমি যদি সঁচা প্ৰেমৰ মূল্য বুজি পোৱা, মই জানো তুমি মোক এৰি নোযোৱা। তেনেকে কৈ ৰাজু মোৰ কাষৰ পৰা গুচি গৈছিল। মই বুজিছিলোঁ সি অন্তৰত আঘাত পাইছিল। মই ঘৰত গৈ আজি ৰাজুৰ কথা কোৱাৰ সিদ্ধান্ত ল'লোঁ, কাৰণ প্ৰেম সাহস অবিহনে হ'ব নোৱাৰে। দেউতা, ক, মই ৰাজুক ভাল পাওঁ। ৰাজু মানে? সেই অকলশৰীয়া ৰাজু? হয় দেউতা। ঠিক আছে, কালি সন্ধিয়াকে তাক আমাৰ ঘৰত মাতিবি। মোৰ মনটো অকণমান ভাল লাগিল, কাৰণ দেউতাই তাক মাতিছে। মই ৰাজুক মাতি পঠালোঁ। সেইদিনা সন্ধিয়া ৰাজু আমাৰ ঘৰত আহিল। দেউতাই ৰাজুক ভিতৰৰ কোঠাত মাতি লৈ গ'ল। তই মোৰ ছোৱালীৰ প্ৰেমত পৰিছ? হয়। কিমান দিন হ'ল? 3 বছৰ। ঠিক আছে, তই 3 মিনিটৰ ভিতৰত তাইক পাহৰি যা। কিন্তু? কোনো কিন্তু নাই। এজন ভিখাৰী হৈ তই কেনেকে ভাবিলি যে তই মোৰ ছোৱালী বিয়া কৰিবি? দেউতাৰ কথাত সি ভাগি পৰিছিল। সি কান্দি কান্দি আমাৰ ঘৰৰ পৰা ওলাই গৈছিল। মই যে নিৰুপায়, একো ক'বও পৰা নাছিলোঁ। মই সিদ্ধান্ত লৈছিলোঁ, যেনেকেই নহওক মই ৰাজুৰ হ'ম। মই সিদিনা ৰাতি ঘৰৰ সকলো সদস্য টোপনিত পৰাৰ পাছত ঘৰৰ পৰা ওলাই গৈছিলোঁ আৰু মই ৰাজুৰ জুপুৰি পাইছিলোঁ। ৰাজু, ৰাজু, দৰজা খোলা। সি বিচনাৰ পৰা উঠি আহি বাহিৰত মোক দেখি আচৰিত। কিন্তু তুমি এই ৰাতিখন? সঁচা প্ৰেমে এৰি যাব নোৱাৰে ৰাজু। সি মোক জোৰকৈ তাৰ বুকুৰ মাজত টানি লৈ গৈছিল আৰু কান্দি কান্দি কৈছিল, মই তোমাক এৰি থাকিব নোৱাৰোঁ। কিন্তু তুমি জানো এজন ভিখাৰীৰ লগত সুখী হ'বা? হ'ম ৰাজু, তোমাৰ মৰমৰ মাজত সুখী হ'ম। আৰু মইতো ভিখাৰী। ৰাজু, সেয়া দেউতাৰহে সম্পত্তি, মোৰ নহয়। তেনেকে আমি দাম্পত্য জীৱনৰ পাতনি মেলিছিলোঁ। গাঁৱৰ মানুহৰ মুখত শুনিছিলোঁ দেউতাই বোলে মই মৰি গ'লেও মোক চাব নাহে। ৰাজুক লৈ সান্তনা লভিলোঁ। সি মোৰ জীৱনত থাকিলে অহংকাৰী দাম্ভিক দেউতা নাহিলেও হ'ব। এনেকেই আমাৰ মাজত সুখেৰে দিন গ'ল। তাৰ পাছতে আমাৰ জীৱনত মোৰ কেঁচুৱা নিবিড় আহিছিল। অতিকৈ সুখৰ ঘৰ এখন। তৰালি, ৰাজুৱে মোক কিবা ক'ব বিচাৰিছিল। কোৱা। আমাৰ নিবিড় মাজত শুই আছিল। তাৰ গাৰ ওপৰত মোৰ হাতখন থৈছিলোঁ। মোৰ হাতখনৰ ওপৰত আকৌ ৰাজুৰ হাত। মাজৰ ব্যৱধানখিনি ভেদ কৰি মোৰ আৰু ৰাজুৰ মূৰ দুটা লগোৱা লগোৱা আছিল। আমি দুখীয়া মানুহ। কিহৰ দুখীয়া আমি? টকা পইচাৰ? কি হ'ব? লঘোণ নপৰাকৈ এসাঁজো খাই আছোঁ। আছে মৰম, ভালপোৱা, আৰু কি লাগিছে আমাক? কিন্তু আমাৰ নিবিড় ভৱিষ্যতটো কি হ'ব তৰালি? হ'ব, তুমি ইমান চিন্তা কৰিব নালাগে। সময়ত সকলো ঠিক হ'ব। শুই যোৱা। নুশুও। কিয়, কি হ'ল আকৌ? মোক কিবা এটা দিব লাগিব, তেতিয়াহে শুম। বদমাছ। মই ৰাজুৰ কঁপালত ওঠ থোৱাৰ লগে লগে আমাৰ নিবিড়ে সাৰ পাই কান্দিব ধৰিলে। ৰাজুক দিয়া নহ'লগৈ। কি হ'ল তৰালি? দেখা নাই নিবিড়ে সাৰ পালে? না, মোক লাগিব। ধেৎ, কি নিলাজ অ' তুমি, ল'ৰাৰ আগত? নাপায় দে। এনেকে ফূৰ্তিত হাঁহি ধেমালিৰ মাজেৰে আমাৰ সময়বোৰ গৈ আছিল। হয়তো কিমান সুখী আছিলোঁ বুজাব নোৱাৰিম।
এইবাৰ আমাৰ খেতি-বাতি বহুত ভাল হৈছিল। সেইকাৰণে ৰাজুৰ মনত আনন্দত সীমা নোহোৱা হ'ল। ৰাজুক পথাৰত সহায় কৰিবলৈ ময়ো গৈছিলোঁ। ৰাজু, কি কৰিছা? ৰাজুই মোৰ গালত বোকা লগাই দিছিলে। মৰম কৰিছোঁ আকৌ। ধেৎ পাগল, পথাৰৰ মাজত মৰম কৰে নেকি? নকৰে নেকি? ৰ'বা তেনেহ'লে। ৰাজুৱে আহি মোক এইবাৰ গোটেই দেহতে বোকা ছটিয়ালে। ৰাজু, এৰি দিয়া, কোনোবাই দেখিব। অ' ৰাজু, কি কৰিছা হয়নে? সেইফালৰ পৰা চুবুৰীয়া ৰংমন কাই চিঞৰিলে। কাইটি, হলী খেলিছোঁ। সেই দিনটিয়ে আমাৰ শেষ হাঁহিৰ দিন। সেইদিনাৰ পৰা নেৰানেপেৰা বৰষুণ। লাহে লাহে সকলো মানুহৰ চিন্তা বাঢ়িল। ইতিমধ্যে খেতি পথাৰৰ সকলোবোৰ বিনিষ্ট হ'ল। তৰালি, কি ভাবিলোঁ কি হ'ল? দুখ নকৰিবা। কেনেকে চলিম আমি? হে ভগৱান, কিবা এটা ৰাস্তা দেখুৱাব। বৰষুণ হ'লে নকমিল, পানী বাঢ়িয়ে থাকিল। শুনিলোঁ ৰঙানদীৰ পানী হেনো তীব্ৰ গতিত বাঢ়িছে। পেটত ভাত নোহোৱা হ'ল, চকুত টোপনি নোহোৱা হ'ল। পিছদিনাখন শুনিলোঁ মানুহৰ চিঞৰ-বাখৰ। এই মাথাউৰি ভাঙিলে, সকলো গ'ল। সকলো উটুৱাই নিলে অ'। মুহূৰ্ততে সকলো সাগৰৰ সদৃশ হ'ল। মানুহৰ কান্দোনৰ ৰোল উঠিল। গাঁৱৰ মানুহবোৰে উদ্ধাৰত নামিল। আমাক নিবলৈ ৰংমন কাই নাওখন লৈ আনিলে। ঐ ৰাজু, তৰালি, আহ। মই গৈ নাৱত উঠিলোঁ। ৰাজুৰ কান্ধত নিবিৰ সি নিবিৰক নাৱত বহুৱাই দিয়াৰ লগে লগে বাঢ়নি পানীয়ে ৰাজুক উটুৱাই লৈ গ'ল। তাক আৰু কোনেও বচাব নোৱাৰিলে। ৰাজুই মোক আৰু নিবিৰক এৰি গুচি গ'ল। পানী কমিল। সেই পানীয়ে আমাৰ সকলো শেষ কৰি পেলালে। আমাৰ ঘৰৰ একো অস্তিত্বই নাথাকিল। খাবলৈ ভাত নাই, থাকিবলৈ ঘৰ নাই, পিন্ধিবলৈ কাপোৰ নাই। মই কণমানি নিবিৰক বুকুত সাৱটি মাৰ ঘৰলৈ আহিলোঁ। কিন্তু একো নাছিল। এতিয়া মই মানুহজনৰ বাবে ইয়াত ৰৈ থাকোঁ। ঐ, মোৰ মানুহজনক বচা। আকৌ চিঞৰিলে। সঁচাকে বৰ মৰ্মান্তিক।